মই সেই কথাটো জানিব বিচাৰিছোঁ। মই ঋতুৰাজ দত্ত। মই কথাটো গম পালোঁ। মই গুৰুদ্বাৰলৈ যাওঁতে মোক তাতে ক'লে যে মোৰ কথাটো এটা কথাই কৈছে যে ল'ৰাকেইজন সৰু, কিন্তু সঁচা কথা ক'বলৈ তাহাঁতলৈ আমি তাহাঁতকে দাদা মই পোনপটীয়া কথাটো আপুনি মোৰ কেমেৰা আগত কৈছিল যে এনেকুৱা ধৰণৰ বাতৰি কৰি আপোনালোকে কি পায়, সেইটো সঁচা কথা মানে সেইটো কিন্তু সঁচা কথা। চববিলাকে নহ'ব পাৰে, আপুনি নহ'ব পাৰে, কিন্তু নিউজত আমি অনবৰত ফেচবুকত চাই থাকোঁ। নাই কথাটো আপুনি মোক কৈছিল। নাই মই কৈছোঁ, মই আপোনাক কৈছিলোঁ এইটোৱে যে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ সম্প্ৰসাৰণ কৰাতকৈ মানে আৰু বহুত 2 নম্বৰী কাম কথাটো ঋতুৰাজ বৰাৰ ক্ষেত্ৰত হোৱা নাই, কথাটো জুবিন দাৰ ক্ষেত্ৰত হৈছে। দাদা কথাটো আপোনাৰ দৰে জুবিন দাৰ মোৰ বন্ধু নহয়, দিব্যজ্যোতি বৰাৰ ক্ষেত্ৰত হোৱা নাই। গল্ডি মোৰ বন্ধু হয় নহয়? আপুনি কিয় আহিছে? নাই মই আহিছোঁ নহয়। মানে আপুনি কি বুজাবলৈ বিচাৰিছে? জুবিন মই কৈছোঁ মুখত নলগাব, এইটো মই দূৰতে ক'ব পাৰিম, অকণমান মুখত লগাই নিদিব, এইটো একো নাই লগোৱা, আপুনি নলগাব দেই, নহয় মুখত নলগাব। মই এটা কথা কৈছোঁ, জুবিনৰ লগত এতিয়া নহয়, সৰু এটা জংকী বৰঠাকুৰ মোৰ ভণ্টি জুবিনৰ কথা কৈ আছোঁ। টিকেট লৈ মেলি আমাৰ ঘৰৰ মানুহ এতিয়া ধাৰ দিওঁ নেজানে। উকালদি নহয়, কিয় উকালদি কথা ক'বলৈ আহিছে? উকালদি নহয় নহয়, সমান মানুহ কেলে কেতিয়া গালি দিছোঁ আপোনাক গালি দিছোঁ? গালি বুলি মই নকওঁ, আপুনি কৈছে এনেকুৱা কেনেকুৱা ধৰণৰ বাতৰি কৰিব লাগিব আপোনাৰ পৰা অন্তত জানিবলৈ নিবিচাৰোঁ। দাদা স্পষ্ট কথা হ'ল যে এই কিশোৰ 4জনৰ ক্ষেত্ৰত আপুনি মই তাহাঁতৰ ল'ৰাকেইজন সৰু, তাহাঁতক পাৰিলে এই কথাটোৰ পৰা মানে পাৰিলে তাহাঁতক যদি সুধি লোৱা হয়, স্বাভাৱিকতে কথাটো হ'ল কিশোৰ এজনে ভুল কৰিছে যদি সেইটো শুধৰাই দিয়াটো প্ৰয়োজন। কথাটো হৈছে আপোনাৰ দৰে মানে ব্যক্তিৰ পৰা অন্তত চাফাই নিবিচাৰোঁ, মানে সেই চাফাই মানে চবে জেনেৰেলি কোনোবা আছে মানুহ তাহাঁতক সৰু সৰু ল'ৰা ইয়াতে কিশোৰ 4জনৰ হৈ পেলাই বহুত মানুহ আহিছে। কি কৰিলে সেই ভিডিঅ' ফুটেজটো দেখুৱাই দিয়ক আপোনালোকে, কি কৰিলে তাৰমানে কেনেকুৱা ধৰণৰ ডাঙৰ কাম এটা কৰিলে, কিমান ক্ৰাইম কৰিলে নহয় নহয়। আৰক্ষীৰ লগত এতিয়া কথা পাতিছিলোঁ, মিছাকে বুলি কোৱা নাই, সেই ফুটেজটোকে চাই লওক। আৰক্ষী এতিয়া আপোনালোকে এটা কথা কওকচোন, সেই ফুটেজটো যিটো আছে সেইটো এবাৰ ভালকৈ ৰাজহুৱা কৰিলে ভাল পাম, মানে বস্তুটো ৰাজহুৱা কৰি নাই, সেইটোকে ৰাজহুৱা কৰি দিয়ক। কৈছোঁ এতিয়া মই ক'লোঁ বোলো আপুনি চাওক এইটো কি ফুটেজটো আমাক চাবলৈ দিয়কচোন, এবাৰ কিনো কৰিছিলে সেই পোৱালীকেইটাই, কি ক'লে হা? তেওঁলোক আপোনাৰ কোন হয়? নাই মোৰ চিনাকি হয়, মোৰ বন্ধুৰ মানে হেৰি হয়, কি কয় ল'ৰা হয়, বন্ধুৰ ল'ৰা। দাদা মানুহ যেতিয়া তেওঁলোক বন্ধু পোৱালি নহয়, কেতিয়াও পোৱালি নহয় দাদা, পোৱালি নহয়। যেতিয়া আপুনি সংবাদ মাধ্যমত গালি পাৰিছে 16-17 বছৰ তাহাঁতি যিটো এনেকুৱা ডাঙৰ মানুহৰ সন্তানক পোৱালি বুলি নকয়। নহয় আমি পোৱালি বুলি কোৱা মানে কি আপুনি কয় সেইটো আপোনাৰ সংস্কাৰ, সেইটো আপোনাৰ সংস্কাৰ। কিন্তু কথাটো হৈছে আপুনি কোনোবাই এটা কিবা কৰিছে সংবাদ মাধ্যমত, যোৰহাটৰ 80% সংবাদ মাধ্যম আছে, তাত আকৌ আপুনি বেলেগকে আপুনি মুখত লগ নলগাব। আপোনাৰতো মুখত কোনেও লগোৱা নাই। একদম সঁচা কথা এটা কথা কৈছোঁ, এইটো যদি কিবা এটা হেৰি হৈছে চাৰিটা কোনে কৰিছে আমি নাজানো, আৰক্ষীয়ে তেওঁলোকৰ পৰ্যায় অনুসৰি তেওঁলোকে যিকেইজন ল'ৰাই কৰিছে, যিকেইজন ল'ৰাই আনিছে সেইকেইজনক ভালকে আপোনালোকে দেখুৱাই দিয়ক। সৰু আমি দেখুৱাব নোৱাৰোঁ, সেইটো আইনে বাধা দিয়ে দাদা, হয় নেকি? আইনে বাধা দিয়ে, তেওঁলোকে মোক দেখুৱাব নোৱাৰোঁ। সৰু ল'ৰা আমি পৰিচয় লোৱা নাই, তাৰ পাছত কোৱা নাছিলে আপুনি হঠাৎ আহি পেলাই এনেকে নহয় কোনে মই ধৰিব পৰা নাই, কোনে কৈছে মই লাইটৰ ওপৰত ধৰিব পৰা নাই। সমালোচনা নাই কৰা, বাধা দিয়া নাই। কথাটো কৈছে পাৰিলে এইবিলাক নিউজ নকৰিব, হয় নহয় বাৰু? এইবিলাক নকৰিব বোলো, এইবিলাক বস্তু মানে আমাৰ যোৰহাটখনলৈহে বদনাম আনিব। মোৰ ধেনু যোৰহাটখনলৈ বদনাম হ'ব, আমিও বুজিছোঁ, যোৰহাটখনলৈ বদনাম হ'ব। এইবিলাক বজালে মেলিলে যোৰহাটখনহে বদনাম হ'ব। সকলোৱে আবেগ, আজি তেওঁলোকে সেইটো ভুল কৰিছে। জুবিন দাক লৈ জুবিন দাৰ ছবি পোষ্টাৰ নহয় যোৰহাটখনৰহে বদনাম হ'ব। মই ক'বলৈ গ'লে এইটো ক'বলৈ যোৰহাটখনহে বদনাম হ'ব। আমাৰ যদি কোনোবাই লৈ পষ্টাৰ ফালিছে, কিবা ফালিছে, আপোনাৰ লগৰজনৰ লোৱা বুলি কোৱা নাই জানো? হয় তেওঁলোকে বদনাম নাই কৰা যোৰহাটখনৰ? নাই কোনে? ল'ৰাকেইজনে হেৰি লয় পানিছমেণ্ট দিব কৈছোঁ, তাহাঁতক দুচাত দিব লাগে। বদনাম নাই কৰা তাহাঁতি আপুনি এটা কথা কওক, বদনাম কৰিছে নাই? যদি তেনেকুৱা ধৰণৰ প্ৰস্তাৱ ফালিছে, যদি তেনেকুৱা ফুটেজ আছে, সঁচাকৈ বদনাম কৰিছে। কি পঢ়ি আছে? এবাৰ কোনোবাই মেট্ৰিক দিছে, মেট্ৰিক দিয়া ল'ৰা এটাই নাজানে নেকি যে জুবিন দাৰ বাচ্ছাটোৱে জুবিন দাৰ মায়াবিনী গীত গাইছে, মেট্ৰিক দিয়া ল'ৰাজনে কথাটো হয় কথাটো
হয় নাই আপুনি দীপদা মুখৰ আগতে ৰৈ আছে ND24 লৈ আপুনি টাৰ্গেট কৰিছিলে মই কিনো ND24 মই চিনিয়ে নাপাওঁ মই নিউজ লাইভ চিনি পাওঁ DY365 চিনি পাওঁ বাকী মোৰ লগৰ 2-4জন চিনাকি আছে আপুনি চিনি পাব নালাগে আপোনাৰ আপুনি এতিয়া চিনি পাইছে না মিডিয়া নাই চলা অসমৰ মিডিয়া নাই চলা নচলে চলে আপুনি যিকেইটা কথা কৈছে সেইকেইটা কথা কি আপুনি ৰিটাৰ্ণ দিব পাৰিব কি দিব তেতিয়াহ'লে আপুনি কিয় সোমাইছে মাজত সেইটোৱেতো সৰু সৰু ল'ৰা কংকন তোমাক কৈছো মই মিডিয়াত কাচিলে কৰাই নাই কেতিয়া নাই কংকন যদি তুমি মিছা কথা কৈছা চোৱা মই তোমালোকৰ এই মিডিয়াত থকা চবকে চিনি পাওঁ নহয় নহয় এটা কথা কওঁ তোমাক শুনা তোমাৰ এটা কথা কওঁ নহয় নহয় আপুনি আহি পেলাই যে ক'লে অচিয়ে মাতিছে তোমালোকক এবাৰ এটা কাম কৰোঁ চাই লোৱা ভাল হ'ব হয় নে বাৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত